ৰাম পৰাজয় সীতা পাতাল গমনৰ এটি বিশেষ মুহূৰ্ত আজি আপোনালোকৰ বাবে আগবঢ়ালোঁ। লক্ষ্মণক যি দায়িত্ব অৰ্পণ কৰিছে, ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু কেনে লাগিছে লাইক কমেণ্ট কৰি জনাব। লগতে চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি যাব। জানিব পাৰিছো দুৰ্মুখ নামেৰে এক দুৰ্জনে জনক নন্দিনী সীতাৰ কলংকিনী আৰু দুচৰিত্ৰাবোৰে কৰিছে আৰু বিশ্বাস কৰিছে দুৰ্মুখৰ কথা। আজি অযোধ্যাৰ সাধাৰণ প্ৰজাই সীতাৰ অনপজক ৰাজ্যটো দুগুণে কৰিছে প্ৰচাৰ। পৰীক্ষাৰ কথা নাজানে সিহঁতে, তাৰ পাছতো জানো কি মাতৃ জানো মই শিৰস্বতী কৰিব পাৰিব তোমালোকে শিৰ দুৰ্মুখ, কিন্তু পাৰিবানে শিৰস্বতী কৰিব তোমালোকে অযোধ্যাৰ শত শত প্ৰজাগণ। ভাই কালি মই ছদ্মবেশী পৰীক্ষা ৰাজ্য নিজ কাণেৰে শুনিলো ভাই, নিজ কাণেৰে শুনিলো ৰজকে উপযোগ কৰিছে দুগুণে সীতাৰ চৰিত্ৰ। জানকী ভক্তি কলঙ্কিনী জননী স্বরূপ জানকী ভক্তি ভক্তি কলিপাবে তোমালোকে কলিপাবে তোমালোকে রামক বিশ্বাস। আজি মই চকুৰে দেখিলো ভাই, আজি মই চকুৰে দেখিলো
জনক নন্দিনী সেই জানকী সীতাই প্রতিশ্রুতি অর্জন করে সেই রাক্ষস রাবণ নিদ্রা চাই তারে উপরত সেই কথা মনে কথা পিতু না হয় ই অতি অসম্ভব কথা অসম্ভব দাদা অসম্ভব কি করে দাদা অসম্ভব দাদা অসম্ভব হব পারে অসম্ভব কিন্তু ভাই সেয়া আনন্দ ভাগ্য হব পারে অসম্ভব কিন্তু সেয়া আনন্দ রাজ্য কিন্তু রামৰ ৰাজ্য ৰামৰ ভাগ্য জগতৰ যত মানে আছে অসম্ভৱ সকলো অসম্ভৱ এইটো এদিন হৈছিল সম্ভৱ বৈ মাতৃ কৈকেয়ী সেই কুপ দৃষ্টি পঞ্চৱতী বনৰ স্বৰ্ণ মৃগ আৰু পানীটো পঙা শিল এই সকলোবোৰ সম্ভৱ এইটো এদিন হৈছিল সম্ভৱ এই ৰঘুবংশী দুৰ্ভগীয়া ৰামৰ ভাগ্য ৰাজকুলত জন্ম লৈ হাতীৰ বনবাস ১৪ বছৰ অন্যায় সমৰি কৰি এদিন বধিৰ পালি আৰু সেই তাপে অতি মোৰ দহিছে আগলত সেতু বাধিতার বাবে ব্রহ্মবধময় এদিন করিল লঙ্কা নাই ভাই নাই প্রয়োজনের মূরেই স্বর্ণহীন এখন নাই প্রয়োজন মোর দেবী জানকী সর্বযোগ আজি সমগ্র বিশ্বই করে আলোচনা লঙ্কাপতি রাবণের হাতে বন্দিনী সীতা কলঙ্কিনী লঙ্কাপতি রাবণের হাতে বন্দিনী মাতা দাদা জানকী মাতৃ আমার কর্তৃত্বই জীবন্ত প্রতিমা শোনা ভাই রাজাময় রাজা রাজা হয়ে প্রজামণ্ডলে অসন্তুষ্টিময় করি মেঘাধ আর এই রাজ ধর্ম হবসা কথা ভাই
প্ৰজাৰ সন্তুষ্টিৰ অৰ্থে প্ৰয়োজনত কৰিব পাৰোঁ মই সকলো অকাৰ্য অপবাদ অপচয় ৰঘুবংশৰ কলংক খণ্ডন কৰিবলৈ হেতু বিসৰ্জন দিব পাৰোঁ মই স্বৰ্ণহিংসা বিসৰ্জন দিব পাৰোঁ মই তোমালোক আৰু প্ৰয়োজনতে বিসৰ্জন দিব পাৰোঁ মই দেৱী জানকী ভাই ভৰত যোৱা এৰি থৈ অহা তুমি দেৱী জানকী অৰণ্যৰ মাজত কোৱা কোৱা ভাই পাৰিবানে তুমি ৰামৰ আদেশ কোৱা ভাই পাৰিবানে তুমি এই ৰামৰ আদেশ কোৱা ভাই পাৰিবানে তুমি দাদা তোমাৰ চৰণত ধৰি মই কৰিম তোমাৰ পাৰিব মই এনেকুৱা কঠোৰ কিয় পাৰিলে তুমি আমি দিয়েই আদেশ নকৰা কিয় অকাতৰে অম্মান বদলে পাৰিব তোমাৰ এই দাস দুখ নাই একেখন আকাশতে একে সময়তে নেদেখে কেউৱে ৰবি আৰু চন্দ্ৰ গতিকে কোৱা কাৰক লাগে তোমালোকক ৰামকে দেৱী জানকী কোৱা ভাই কাক লাগে তোমালোকক এই ৰামকে দেৱী জানকী ভাই বনবাসী রাখবন হারতি লক্ষ্মণ বনবাসী রাখবন তুমি হারতি লক্ষ্মণ কোয়া কোয়া মোৰ স্নেহ
কৰিছিলা পানী মানে তুমি এই গামোৰাটো কোন স্নেহ কৰিছিলা পানী মানে তুমি এই গামোৰাটো